বেটেল অফ টৰাইন ইম্পৰ্টেণ্ট জিএছৰ বিভিন্ন এক্সামত বহুবাৰ কুৱেশ্যন উঠিছে বহি কলম লৈ আহক বহিত লেখক টোটেল দুখান টৰাইনৰ যুদ্ধ হৈছিলে ওকে সো লেখক বেটেল অফ টৰাইন নোট কৰি যাব পাছত ৰিভিজনত কামত আহিব ফাৰ্ষ্ট বেটেল অফ টৰাইন সেকেন্ড বেটেল অফ টৰাইন ফাৰ্ষ্ট বেটেল অফ টৰাইন 1191 হৈছিলে সেকেন্ড বেটেল অফ টৰাইন 1192 হৈছিলে ফাৰ্ষ্ট বেটেল অফ টৰাইন কাৰ মাজত হৈছিলে ডাইৰেক্ট এক্সামত সুধিছে সো মনত ৰাখিব পৃথ্বীৰাজ চৌহান ভাৰ্চেছ মোহাম্মদ ঘোৰীৰ মাজত হৈছিলে ফাৰ্ষ্ট বেটেল অফ টৰাইন সেকেন্ড বেটেলখন কাৰ মাজত হৈছিলে সেকেন্ড বেটেলখন পৃথ্বীৰাজ চৌহান ভাৰ্চেছ মোহাম্মদ ঘোৰীৰ মাজত হৈছিলে সো দুটা একে ইম্পৰ্টেণ্ট মনত ৰাখি যাব ওকে এতিয়া নেক্সট দুটা কুৱেশ্যন আপোনালোকৰ কাৰণে এই দুটা কুৱেশ্যনো এক্সামত উঠিছে ফাৰ্ষ্ট বেটেল অফ টৰাইনৰ ৰিজাল্ট কি আছিল কোনি হাৰিছিল কোনি জিকিছিল সেকেন্ড বেটেল অফ টৰাইনৰ ৰিজাল্ট কি আছিল কোনি হাৰিছিল কোনি জিকিছিল সো কমেন্ট কৰক আৰু ধুনীয়াকৈ শৰ্ট নোট কৰি বহিত লিখি থৈ দিয়ক পাছত ৰিভিজনত কামত আহিব ওকে